আজি আমি ইয়াত গাৰামদেও হাইস্কুলত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। মুছলপুৰ বাক্সা জিলা OBC এছ'চিয়েশ্যনৰ অন্তৰ্গত যিখিনি ল'ৰা ছোৱালীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত 80% বা তাতকৈ বেছি নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে, তেওঁলোকক আমি মৰম শ্ৰদ্ধা দিয়াৰ উদ্দেশ্যে আমি সম্বৰ্ধনা অনুষ্ঠানখন অনুষ্ঠিত কৰিছিলোঁ। আমি ইয়াৰ আগতে 2022 চনতো খুব ডাঙৰকৈ সম্বৰ্ধনা অনুষ্ঠান এটা পাতিছিলোঁ। যোৱাবাৰ 2023 বৰ্ষত আমি বিভিন্ন অসুবিধাৰ কাৰণে নোৱাৰিলোঁ। এইবাৰো আমি অনুষ্ঠানটো আমাৰ ল'ৰা ছোৱালীসকলক উৎসাহিত কৰিবৰ কাৰণে আমি এই সম্বৰ্ধনা অনুষ্ঠানটো পাতিছোঁ। আমাৰ ইয়াত আজি প্ৰায় 19 গৰাকী কৃতি শিক্ষাৰ্থী উপস্থিত হৈছে। তেওঁলোকৰ লগতে তেওঁলোকৰ মাক দেউতাকো আহি ইয়াত উপস্থিত হৈছে। আমাৰ জিলা OBC এছ'চিয়েশ্যনৰ বিভিন্ন বিষয়ববীয়া কৰ্মকৰ্তায়ো আজি ইয়াত উপস্থিত হৈছে। আমি বহুতো বিভিন্ন দিশত এক্সপাৰ্ট লগ ইয়াত মাতি আনি তেওঁলোকৰ দ্বাৰা আমি সাৰুৱা ভাষণ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱিকাসকলৰ আগত ৰাখিছোঁ। আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ শিক্ষাৰ্থীসকল আৰু উৎসাহিত হৈ পৰিব, আমি একত্ৰিত হ'ব পাৰিম। আমাৰ মাজত থকা অভাৱবিলাক, আমাৰ মাজত থকা দুৰ্বলতাবোৰ আমি চিনাক্ত কৰি সেইবোৰ আঁতৰ কৰিবৰ কাৰণে আমি সাহস আৰু ধৈৰ্য আয়ত্ত কৰিব পাৰিম। নিশ্চয় আগতে আমাৰ অৰ্থনৈতিক অৱস্থাটো OBC লোকসকলৰ অৰ্থনৈতিক অৱস্থাটো অতি বেয়া আছিল। কিছু পৰিমাণে এতিয়া আমাৰ মাজৰ পৰা শিক্ষক ওলাইছে, আমাৰ মাজৰ পৰা ডক্তৰ ওলাব ধৰিছে লাহে লাহে, আৰু সেই হিচাপে আমি ভাবোঁ আমাৰ ল'ৰা ছোৱালীখিনি লাহে লাহে আগবাঢ়িছে। তথাপিতো আমি আজি দুখেৰে কওঁ যে আমি ইয়াত আজি 90%তকৈ বেছি নম্বৰ পোৱা ল'ৰা ছোৱালীক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি নাপালোঁ। অৰ্থাৎ আমাৰ ল'ৰা ছোৱালীখিনিয়ে আমাৰ এই অঞ্চলত এতিয়ালৈকে 90% পাবলৈ সক্ষম হোৱা নাই। নিশ্চয় আমি আৰু বহুত কৰিবলগীয়া আছে। আৰু দুখৰ বিষয়, আদিবাসীসকল আমাৰ ইয়াত এটা অন্যতম জনগোষ্ঠী। আদিবাসীসকলৰ পৰাও আমি এগৰাকী ছাত্ৰ ছাত্ৰী নাপালোঁ যাক আমি ইয়াতে সম্বৰ্ধনা জনাব পাৰিলোঁ হয়। আমি বিভিন্ন ধৰণে খবৰ কৰিছোঁ যে আদিবাসী ল'ৰা ছোৱালীসকলে 80% নাপালে, আৰু আমি তেওঁলোকৰ সংগঠনৰ লগত যোগাযোগ কৰি কনফাৰ্ম হৈছোঁ। আমাৰ ইয়াতে নেপালী জনগোষ্ঠীটো এটা অন্যতম জনগোষ্ঠী। তেওঁলোকৰ মাজৰ পৰাও আমি 80% পোৱা ল'ৰা ছোৱালী OBCসকলৰ, এনে নেপালী জনগোষ্ঠী বুলি ক'লে বা আজিকালি গোৰ্খা বুলি কয়, তেওঁলোকৰ বিভিন্ন উচ্চ পৰ্যায়ৰ জনগোষ্ঠী আছে, তেওঁলোকৰ হয়তো আছে, কিন্তু যিসকল প্ৰপাৰ OBC বুলি চৰকাৰে স্বীকৃতি দিছে তাৰ মাজৰ পৰা আমি 80% পোৱা ল'ৰা ছোৱালী নাপালোঁ। গতিকে আদিবাসীৰ পৰা নাপালোঁ, আমি নেপালী জনগোষ্ঠীৰ পৰা নাপালোঁ। বাকী আৰু অন্যান্য আমাৰ সৰু সৰু জনগোষ্ঠী ইয়াতে আছে, কিন্তু আমাৰ ইয়াতে দেখা পোৱা জনগোষ্ঠীৰ কোচসকলৰ সংখ্যা গৰিষ্ঠ। কোচৰ পিছত আছে আমাৰ আদিবাসীসকল যথেষ্ট পৰিমাণে আছে, নেপালীসকল যথেষ্ট পৰিমাণে আছে, নাথসকল যথেষ্ট পৰিমাণে আছে, আৰু অন্যান্য ধৰণৰ আমাৰ চালৈ জনগোষ্ঠী আমাৰ ইয়াত আছে, আৰু সুত জনগোষ্ঠী আছে। সুত সম্প্ৰদায়ৰ আমি এগৰাকীও ছাত্ৰ ছাত্ৰী আমি ইয়াত দেখা নাপালোঁ। গতিকে যি হ'ল ক'বলৈ গ'লে আমি এতিয়াও বহুখিনি পিছ পৰি আছোঁ, আৰু আমাৰ OBCৰ যিবিলাক সংগঠন আছে তেওঁলোকে এই কথাটোৰ প্ৰতি গুৰুত্ব দি আমাৰ ল'ৰা ছোৱালীসকলক কেনেকৈ আগুৱাই নিব পাৰি তাৰ কাৰণে আমি পৰিকল্পনা কৰি আগুৱাই গ'লে নিশ্চয় এদিন আমি 100% নহ'লেও 90% পোৱা ল'ৰা ছোৱালী, আমি 90% তাতকৈ ওপৰত পোৱা ল'ৰা ছোৱালী আমি পাবলৈ সক্ষম হ'ম। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি। দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰছ।
ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080